মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি এতিয়া আহি ষষ্ঠ শ্ৰেণীৰ যে সমাজ বিজ্ঞানৰ কিতাপখন আছে তাৰে পাঠ নম্বৰ 6 ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ এই পাঠটিত যিবিলাক ক্ৰিয়াকলাপ আছে তাৰে অনুশীলনীৰ প্ৰশ্নোত্তৰবিলাকলৈ আহি পালোঁ। তোমালোকে যদি এতিয়ালৈকে যি আগৰবোৰ ভিডিঅ' আছে লেচন নম্বৰ 5লৈকে তোমালোকে যদি এতিয়ালৈকে চোৱা নাই তেন্তে মোৰ চেনেলটোত ভিজিট কৰি তোমালোকে প্লেলিষ্টত ক্লাছ 6 ছ'চিয়েল ছায়েন্স বুলি মাৰিলে তোমালোকে সেই ভিডিঅ'বিলাক চাব পাৰিবা। ভালদৰে তোমালোকৰ প্ৰশ্নোত্তৰবিলাক মই লিখি আনিছোঁ। এতিয়া যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাষত বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ এই ভিডিঅ'টো লাইক কৰি দিবা। এতিয়া আছোন আমি ষষ্ঠ শ্ৰেণীৰ যি 6 নম্বৰ পাঠ আছে ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ এই পাঠটিৰ যিবিলাক অনুশীলনী আছে 1 নম্বৰ 2 নম্বৰ সেই অনুশীলনীবিলাকৰ প্ৰশ্নোত্তৰবিলাক কেনেদৰে কৰিবলৈ আমি চাই লওঁ। ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ 6 ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ তাৰে অনুশীলনী 1ৰ ক নম্বৰ প্ৰশ্ন শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক কি বুলি জনা যায়? তাৰে উত্তৰটো লিখিবা। শংকৰদেৱৰ জন্মৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক শংকৰাব্দ বুলি জনা যায়। খ নম্বৰ ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰ পৰা হৈছে? উত্তৰটো লিখিবা। ভাস্কৰাব্দৰ আৰম্ভণি ভাস্কৰ বৰ্মনৰ ৰাজ অভিষেকৰ পৰা আৰম্ভ হৈছে। গ নম্বৰ প্ৰশ্ন মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি? তাৰ উত্তৰটি হ'ল মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম হ'ল হিজৰী। খ নম্বৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়? তাৰ উত্তৰটি হ'ল গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ আৰম্ভণিৰ বছৰটো যীশুখ্ৰীষ্টৰ জন্মৰ বছৰৰ পৰা গণনা কৰা হয়। ঙ নম্বৰ এক দশক বুলিলে কি বুজা? তাৰ উত্তৰটি হ'ল এক দশক বুলিলে 10 বছৰীয়া এছোৱা সময়ক বুজোৱা হয়। প্ৰথম 6 নম্বৰ প্ৰশ্ন 1000 বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল 1000 বছৰক একেলগে বুজাবলৈ সহস্ৰাব্দ শব্দটো ব্যৱহাৰ কৰা হয়। 2 নম্বৰ প্ৰশ্ন ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে? তাৰ উত্তৰটো লিখিবা। ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ এক ধাৰাবাহিক বিৱৰণী, আনহাতে কাহিনী হ'ল মানুহে কল্পনাৰে সাজি লোৱা এটা সাধুকথা। 3 নম্বৰ প্ৰশ্ন ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি? তাৰ উত্তৰটো লিখিবা। ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল সত্যতা নিৰূপণৰ কাৰণে উৎস আৰু ধাৰাবাহিকতা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখিবলৈ পাইছা প্ৰশ্নোত্তৰবিলাক মই চুটিকৈ লিখি আনিছোঁ তোমালোকৰ বাবে। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাই আছা ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি কোন ঠাইৰ পৰা তোমালোকে মোৰ ভিডিঅ'টো চাইছা মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। এতিয়া আছোন আমি অনুশীলনী 2ত থকা প্ৰশ্নোত্তৰবিলাক কেনেদৰে কৰিব লাগে চাই লওঁ। অনুশীলনী 2 1ৰ ক নম্বৰ প্ৰশ্ন ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা? তাৰ উত্তৰটো লিখিবা। ইতিহাস অধ্যয়নৰ উৎস বুলিলে সেইবোৰ সামগ্ৰী তথা তথ্যক বুজোৱা যায় যাৰ সহায়ত অতীতত ঘটা ঘটনাৰ বিষয়ে জানিব পাৰি। খ নম্বৰ ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা। তাৰ উত্তৰটো লিখিবা। ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম হ'ল মুদ্ৰা আৰু ভ্ৰমণকাৰীৰ টৌকা। গ নম্বৰ প্ৰশ্ন এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? উত্তৰটি হ'ল এপিগ্ৰাফিষ্টসকলে শিলালিপি, তাম্ৰলিপি, মুদ্ৰা আদিৰ বিষয়ে অধ্যয়ন কৰে। খ নম্বৰ প্ৰশ্ন জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়? তাৰ উত্তৰটো লিখিবা। জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক পুৰা জীৱবিজ্ঞানী বোলা হয়। ঙ নম্বৰ প্ৰশ্ন নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে? তাৰ এনচাৰটো লিখিবা। নৃতত্ত্ববিদসকলে প্ৰত্নতাত্ত্বিক স্থানত থকা পুৰণি শিল্পকৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণসমূহ পুনৰ অধ্যয়ন কৰে। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন আছে ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে? তাৰ এনচাৰটো লিখিবা। ইতিহাসবিদসকলে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি প্ৰথমে সেইবোৰ তুলনা কৰি চায় আৰু কোনটো উৎস অধিক নিৰ্ভৰযোগ্য তাক বিচাৰি উলিয়াই আনি উৎসসমূহৰ সত্যতা নিৰূপণ কৰে। 3 নম্বৰ প্ৰশ্ন আছে ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা। তাৰ এনচাৰটো তোমালোকে বৰ্ণনা কৰা আছে যিহেতু অলপমান ডাঙৰ হ'ব চাই ল'বা। ইতিহাস অধ্যয়ন হৈছে এক বৈজ্ঞানিক প্ৰক্ৰিয়া য'ত নানা উৎসই ইতিহাসবিদসকলক তথ্যৰ যোগান ধৰি অতীতক পুনৰ উদ্ধাৰ কৰাত সহায় কৰে। প্ৰত্নতাত্ত্বিকসকলে আদিম লোকসকলৰ বিষয়ে তথ্য উদ্ঘাটন কৰা প্ৰক্ৰিয়াত আগভাগ লোৱা দেখা যায়। ইয়াৰ উপৰি পুৰাজীৱ বিজ্ঞানীসকলে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰে। নৃতত্ত্ববিদসকলে প্ৰত্নতাত্ত্বিক স্থানত থকা শিল্প কৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণসমূহ পুনৰ অধ্যয়ন কৰে। লিপিবিদসকলে প্ৰাচীন শিলালিপিৰ পৰা তথ্য উদ্ঘাটন কৰে আৰু সাহিত্য তথা ভাষাবিদসকলে ইতিহাস লিখনত বহু পৰিমাণে অৰিহণা যোগায়। এইদৰে নানা বিষয়ত ইতিহাস অধ্যয়নে আমাৰ মানৱ সমাজৰ ইতিহাস লিখনত সহায় কৰে।
ইয়াৰ পিছত অনুশীলনী 3 1 ক নম্বৰ প্ৰশ্ন সপ্ত সিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল তাৰ উত্তৰটো লিখিবা সপ্ত সিন্ধু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ পশ্চিম অঞ্চলটোক বুজোৱা হৈছিল খ নম্বৰ ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায় তাৰ উত্তৰটো লিখিবা ভাৰত উপমহাদেশ বুলিলে বৰ্তমান ভাৰতকে ধৰি পাকিস্তান বাংলাদেশ আফগানিস্তান ভূটান আৰু নেপালক বুজায় গ নম্বৰ অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল তাৰ উত্তৰটো লিখিবা অশোকে ভাৰতক বুজাবলৈ শিলালিপিত জম্বুদ্বীপ শব্দটো ব্যৱহাৰ কৰিছিল এই প্ৰশ্নবিলাকৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল কিতাপৰ ভিতৰৰ পৰা মই তোমালোকক লিখি আনিছোঁ সেইবাবে তোমালোকে কিতাপৰ লেছনটো ভালদৰে পঢ়ি ল'বা কিয়নো এইকেইটা প্ৰশ্নৰ বাদে তোমালোকৰ কিছুমান প্ৰশ্ন আহিব পাৰে যিবিলাকৰ উত্তৰ তোমালোকে লেছনটো ভালদৰে পঢ়িলে নিজেই উলিয়াব পাৰিবা এতিয়া ইয়াৰ পিছত কি প্ৰশ্ন আছে আমি চাই লওঁ আহাচোন ইয়াৰ পিছত খ নম্বৰ প্ৰশ্ন আছে প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল তাৰ উত্তৰটো লিখিবা প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ ইণ্ডয় বা ইণ্ডাইক শব্দ ব্যৱহাৰ কৰিছিল ঙ নম্বৰ প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল তাৰ উত্তৰটো লিখিবা প্ৰাচীন চীনাসকলে ভাৰতক হিয়েনটু বা হিন্দু বুলি অভিহিত কৰিছিল প্ৰথম 6 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল তাৰ উত্তৰটো লিখিবা ভাৰতৰ দক্ষিণ অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল 2 নম্বৰ ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা তাৰ উত্তৰটো লিখিবা প্ৰাচীন ভাৰতীয় গ্ৰন্থসমূহত সমগ্ৰ ভাৰত উপমহাদেশখনক বুজাবলৈ ভাৰতবৰ্ষ আৰু জম্বুদ্বীপ শব্দ দুটা ব্যৱহাৰ কৰা হৈছিল ইয়াৰ পিছত ভৰত নামৰ এজন শক্তিশালী ৰজাই এইখন দেশত শাসন কৰাৰ কথা উল্লেখ পোৱা যায় এইজনা ৰজাৰ নামৰ পৰাই দেশখনৰ নাম ভাৰত হৈছে বুলি সকলোৱে বিশ্বাস কৰে নেক্সট আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা তাৰ উত্তৰটো লিখিবা প্ৰাচীন গ্ৰীকসকলে হিন্দু অঞ্চলটোৰ নাম ইণ্ডয় বা ইণ্ডাইক ৰাখিছিল ইয়াৰ পিছত চীনাসকলেও ভাৰতক হিন্দু বা হিন্দু নামেৰে অভিহিত কৰিছিল এইদৰে ক্ৰমান্বয়ে ইণ্ডিয়া নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাঠ নম্বৰ 6 ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ এই পাঠটিত থকা যিবিলাক তোমালোকৰ অনুশীলনী আছে সেই গোটেইবিলাক অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি তোমালোকে কোন কোন ঠাইৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছা তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা সোনকালে লগ পাম তোমালোকে এই চেনেলৰ অন্তিম ভিডিঅ'লৈ তেতিয়ালৈ ধন্যবাদ